Hey everyone, তো আজি আমি ষ্টাৰ্ট কৰিম HTML and CSS3 Part 2 List, Tables আৰু Images। তো আমি ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথমতে আছে লিষ্ট ইন HTML। তো লিষ্ট হৈছে আমাক ধৰক কিবা বস্তুৰ এখন লিষ্ট দিছে। তো সেইখন আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম HTML-ত। তো ইয়াক আমি বহুত ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যন আছে ইয়াতে প্ৰথমটো আছে অৰ্ডাৰ্ড লিষ্ট, 2 নম্বৰটো আছে আনঅৰ্ডাৰ্ড লিষ্ট, 3 নম্বৰতে আছে ডেছক্ৰিপশ্যন লিষ্ট, তাৰপিছত নেষ্টেড লিষ্ট। তো আমি প্ৰথমটোৰ পৰা চাওঁ অৰ্ডাৰ্ড লিষ্ট। অৰ্ডাৰ্ড লিষ্ট বুলি ক'লে ধৰক এখন অৰ্ডাৰ আছে, যেনেকুৱা 1, 2, 3 তেনেকৈ এটা অৰ্ডাৰিঙত লিষ্টৰ বস্তুবিলাক আহিব। তো আমি এটা ট্ৰাই কৰি চাওঁ। তো মই ইয়াতে বইলাৰ প্লেটটো দি লৈছোঁ। এতিয়া আমি যিহেতু অৰ্ডাৰ্ড লিষ্ট ষ্টাৰ্ট কৰিম, তো OL টেগটোৰ সহায়ত আমি অৰ্ডাৰ্ড লিষ্ট ক্ৰিয়েট কৰিব পাৰোঁ। এতিয়া LI টেগৰ সহায়ত আমি আমাৰ লিষ্টবিলাক আপোনাৰ ষ্টাৰ্ট কৰি চাম। তো মই ধৰক এইটো ফ্ৰুইটছ নাম দিলোঁ এইখন লিষ্টত। তো ফ্ৰুইটছ নাম দিলে ফ্ৰুইটছ আপোনাৰ হেডিং 1ত লৈ লৈছোঁ মই। তো ইয়াতে মই এজেণ্টৰ সহায়তে বনাই দিছোঁ মেংগ, এপল আৰু বানানা। তো লিষ্টখন এবাৰ চাই লওঁ ঠিকে আছে নাই। তো লিষ্টখন ঠিকে আছে, মেংগো আহিছে, এপল আহিছে, বানানা আহিছে। তো এতিয়া OL-ত আমি কি কৰিব পাৰোঁ, OL-ৰ আমি এট্ৰিবিউট কেইটা চাওঁ। এট্ৰিবিউট কেইটা কি আছিলে? তো OL-ৰ এট্ৰিবিউট কেইটা আছে টাইপ, ষ্টাৰ্ট আৰু ৰিভাৰ্ছ। তো আমি ফাৰ্ষ্টতে চাওঁ টাইপটো। তো এতিয়া যদি মই OL টাইপ এ কৰি দিওঁ, তেতিয়াহ'লে ই ষ্টাৰ্ট হ'ব আপোনাৰ ইয়াৰ পৰা। চাওক লিষ্টখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। তো নেক্সট আমি কি কৰিম, টাইপ দিলোঁ। টাইপ দিয়াৰ পিছত আমি চাব লাগিব এইবাৰ ষ্টাৰ্টটো। তো ষ্টাৰ্টটো কেনেকৈ কাম কৰে, ষ্টাৰ্ট যিটো এট্ৰিবিউট আছে। তো ষ্টাৰ্ট ধৰক আমি 5ৰ পৰা আহিবা। তো যদি আমি 5ৰ পৰা দিওঁ, লিষ্টখন 5ৰ পৰা ষ্টাৰ্ট হ'ব লাগে। তো 5ৰ পৰা ষ্টাৰ্ট হৈছে A1, B2, C3, D4, E5। তো 5 নম্বৰৰ পৰা লিষ্টখন আৰম্ভ হৈছে। এতিয়া আমি কি কৰোঁ, ৰিভাৰ্ছটো পঠাই দিওঁ, ৰিভাৰ্ছ। তো এইবাৰ চাওঁ লিষ্টখন উল্টাকৈ আহিব লাগে। তো লিষ্টখন উল্টাকৈ আহিছে। ফাৰ্ষ্টতে আহিছে E, দেন D, দেন C। হৈ গ'ল। তো ৰিভাৰ্ছত মানে লিষ্টটো উল্টাকৈ প্ৰিণ্ট কৰি দিব। এতিয়া আমাৰ নেক্সট পাৰ্ট হৈছে আনঅৰ্ডাৰ্ড লিষ্ট। আনঅৰ্ডাৰ্ড লিষ্টত কোনো সীমা নাই যে লিষ্ট মতে আহিব লাগিব, প্ৰথমতে এইটো, 2 নম্বৰত এইটো, 3 নম্বৰত এইটো, এনেকুৱা কথা নাই। আনঅৰ্ডাৰ্ড লিষ্ট মানে ইয়াত কোনো নাম্বাৰিং নাথাকে। তো আমি আনঅৰ্ডাৰ্ড লিষ্টটো চাই লৈছোঁ। আনঅৰ্ডাৰ্ড লিষ্টৰ কাৰণে UL টেগ ব্যৱহাৰ কৰা হয়। তো ইয়াতে আনঅৰ্ডাৰ্ড লিষ্টত আমি ধৰক কি ল'ব পাৰোঁ, ধৰক মই এইকেইটাই লৈ লৈছোঁ, ফ্ৰুইটছ কেইটাই লৈ ল'লোঁ। তো ইয়াতে LI টেগটোৰ ভিতৰত আমি নামবিলাক লিখিব লাগে। ধৰক এপল লিখিলোঁ ফাৰ্ষ্টতে, দেন নেক্সট লিষ্টত আমি বস্তু দিলোঁ বানানা ধৰক। নেক্সট আমি লিখিব পাৰোঁ ইয়াতে ধৰক চেৰিয়ে লিখি দিলোঁ, হৈ গ'ল। তো এতিয়া আমি আনঅৰ্ডাৰ্ড লিষ্টটো চাওঁ কাম কৰিছে নাই। তো হয়, আনঅৰ্ডাৰ্ড লিষ্টটো কাম কৰিছে ইয়াতে। তো বেচিকেলি এইটো বাই ডিফল্ট ডিস্ক আহে। তো আমি ইয়াতে যিটো টাইপ আছে, তো ইয়াতেও চেম এট্ৰিবিউট থাকিব টাইপ। তো ইয়াৰে টাইপটো বাই ডিফল্টত ডিস্ক থাকে। তো এবাৰ চাই লওঁ, UL টাইপটো আমি দিলোঁ ডিছ। তো ডিছত কি হ'ব চাওক, আউটপুটটো একে আহি আছে। তো ইট মিনছ ডিছটো বাই ডিফল্ট হয়। তো আমি এইটো চেঞ্জ কৰিব পাৰোঁ। আমি চাৰ্কল দিলোঁ এবাৰ। তো চাৰ্কল দিলে ৰাউণ্ড আহিব বাট ফিল নহ'ব। চাওক ৰাউণ্ড আহিছে বাট ফিল হোৱা নাই। মই অকণমান জুম কৰি দিছোঁ। এইটো ৰাউণ্ড আহিছে বাট ফিল হোৱা নাই। তো নেক্সট আমি চাব পাৰোঁ ইয়াতে দি স্কুৱেৰ।
তো স্কুৱেৰ ভেলুত কেনেকুৱা আহে তো স্কুৱেৰত আপুনি চাব পাইছে যে স্কুৱেৰ ধৰণে আহিছে আনঅৰ্ডাৰ্ড লিষ্টটোৰ ভেলুটো তো হৈ গ'ল আমাৰ আনঅৰ্ডাৰ্ড লিষ্টটো তো নেক্সট আমাৰ আছে ডেছক্ৰিপশ্যন লিষ্ট তো ডেছক্ৰিপশ্যন লিষ্টটো কেনেকৈ বনায় ডেছক্ৰিপশ্যন লিষ্টটোত বেছিকেলি দুটা টাইপৰ টেগ থাকে এটা থাকে আপোনাৰ ডিটি যিটো আমাৰ আপোনাৰ টাৰ্মটো ক'ব যে ডেফাইনিং দ্য টাৰ্মছ তো ইয়াতে মানে আমি টাৰ্মটো ডেফাইন কৰি আছোঁ ধৰক মই ইয়াতে লিখিলোঁ ছফ্টৱেৰ আৰু এই ডিটিৰ সহায়ত আমি এটা ধৰক ডিটি দিছোঁ তো যিটো ডিটি টেগ আছে ইয়াতে ডেফিনেশ্যনটো লিখিম যে ধৰক ছফ্টৱেৰ লিখিলোঁ ন তো ডেফিনেশ্যন কি হ'ব এ কালেকশ্যন অফ প্ৰগ্ৰামছ বুলি দি দিলোঁ তো এবাৰ চাওঁ এইটো টেগ কেনেকৈ কাম কৰে তো এই ডেছক্ৰিপশ্যন চাওক ছফ্টৱেৰ বুলি আহিছে ইয়াতে এ কালেকশ্যন অফ প্ৰগ্ৰামছ তো এইটো এটা ডেছক্ৰিপশ্যন লিষ্ট হয় তো ডেছক্ৰিপশ্যন লিষ্টে বেছিকেলি এনেকুৱা কাম কৰে আপুনি ডেফিনেশ্যনটো দিলে ইয়াতে ডেছক্ৰিপশ্যনটো দিলে ডেফিনেশ্যনটো তো নেক্সট আছে আমাৰ নেষ্টেড লিষ্ট তো নেষ্টেড লিষ্ট বেছিকেলি আমি ধৰক নেষ্টেড লিষ্টৰ কাৰণে কি এপ্লাই কৰিব পাৰোঁ ধৰক আমি আনঅৰ্ডাৰ্ড লিষ্টেই লৈছোঁ আনঅৰ্ডাৰ্ড লিষ্টৰ ভিতৰত আমি ধৰক লৈছোঁ যে টাইপ কি আছে আমি টাইপ ল'ব পাৰোঁ ধৰক আমি ড্ৰিংকছৰ টাইপ ল'লোঁ ইয়াতে আমি ল'ব পাৰোঁ টি কফিও লৈ ল'ব পাৰোঁ কফি লৈ ল'লোঁ দেন আমি নেক্সট লিষ্টত আমি ল'ম টি তো ইয়াৰে ভিতৰত ধৰক আৰু এখন আনঅৰ্ডাৰ্ড লিষ্ট আছে ইয়াৰে আনঅৰ্ডাৰ্ড লিষ্টটো হ'ল ধৰক আমি গ্ৰীণ টি ব্লেক টি ল'লোঁ মই এজেণ্টৰ সহায়তে লিখি দিছোঁ নেক্সট আমি ধৰক ল'লোঁ এগেইন মিল্ক তো এইবাৰ আউটপুটটো চাওক কেনেকুৱা দিছে চাওক ড্ৰিংকছ আহিছে তো এইটোক কয় নেষ্টেড লিষ্ট মানে এখন লিষ্টৰ ভিতৰত এখন লিষ্ট আছিলে কফি টি মিল্ক ড্ৰিংক আছিলে এইবিলাক তো ইয়াৰে ভিতৰত এগেইন বাই ডিফল্ট নহয় ইয়াৰে ভিতৰত আৰু এখন কি আহিছে লিষ্ট আহিছে যেনেকৈ গ্ৰীণ টি ব্লেক টি হৈ গ'ল তো নেষ্টেড লিষ্টটো বুজি পালে নেক্সট আমি চাম টেবলছ এতিয়া আমি HTML-ত টেবুলো ভৰাব পাৰোঁ তো টেবুল বেছিকেলি কেনেকৈ ভৰায় টেবুলৰ কাৰণে এটা টেবুল টেগ আছে তো এইটো টেবৰ সহায়ত আমি ইয়াতে টেবুল ইনচাৰ্ট কৰিব পাৰোঁ তো টেবুল ইনচাৰ্ট কৰাৰ পিছত ইয়াতে টিয়াৰ আছে টিয়াৰ মানে টেবুল তো ৰ'টো ডিফাইন কৰে নেক্সট টিডি আছে টিডি মানে কি টেবুলত যিবিলাক ডাটা থাকিব সেইবিলাক ডাটা দেখুৱাব নেক্সট টিএক্স হৈছে যিটো আমাৰ হেডাৰ আছে নেক্সট কেপশ্যন তো টেবুলটোৰ আমি টাইটেল বুলিও ক'ব পাৰোঁ বা এটা কেপশ্যন বুলিও ক'ব পাৰোঁ তো আমি বনাব ট্ৰাই কৰোঁ তো টেবুলত আমাৰ আমি এনেকৈ দিব লাগিব টেবুল দেন ধৰক আমি কেপশ্যন এটা দিলোঁ name of the students তো নেক্সট আমি ধৰক টেবুল ৰ এটা ল'লোঁ তো টেবুল ৰত আমি কি দিব পাৰোঁ টেবুল ৰত আমি দিব পাৰোঁ ধৰক আমি টেবুল ৰ ল'লোঁ ন এটা এক ছেকেণ্ড টেবুল ৰ লৈ ল'লোঁ টেবুল ৰৰ পিছত আমি টেবুল ধৰক হেডাৰ এটা ল'লোঁ টেবুল হেডাৰত ধৰক আমি দিলোঁ ৰোল নাম্বাৰ দেন আমি টেবুল হেডাৰ হিচাপত কি ল'ব পাৰোঁ নেম লৈ ল'লোঁ তো এইটো এটা টেবুল ৰ হৈ গ'ল নেক্সট আৰু এটা আমি টেবুল ৰ ল'ম এতিয়া য'ত আমাৰ ডাটাবিলাক থাকিব বেছিকেলি তো ধৰক ডাটা ফাৰ্ষ্টতে আমি কি ডাটা দিলোঁ ইয়াতে ধৰক আমি টেবুল ডাটাত এটা ভেলু দিম
টেবুল ডাটাত আমি কি ভ্যালু দিব ধৰক roll number 1 দিলো এজেন্টৰ সহায়তে লিখি দিছো GD1 দিলো নেক্সট আমি ধৰক নামটো চেঞ্জ কৰি দিছো নাম দিলো তো নেক্সট আমি আৰু এটা টেবুল ৰ বনাব পাৰো roll number 2 দিলো আৰু ইয়াতে আমি নামটো বেলেগ এটা নাম দিলো let's say protein তো এইবাৰ আমি আউটপুটটো চাম আহিছে নে নাই তো বেসিক্যালি roll number দেখাইছে ইয়াতে টেবুলৰ ক্যাপশনটো আছে আৰু নেম roll number 1 নিশান্ত আগত আৰু 2 নম্বৰ protein তো ইয়াতে লিষ্টখন হৈ গল সৰি টেবুলখন হৈ গল আমাৰ বনোৱা তো নেক্সট আমি চাম attributes এতিয়া attributes of key table তো টেবুলৰ আমি attributes বিলাক চাম টেবুলৰ attribute ইয়াতে বহুত ধৰণৰ আছে white আছে align আছে border আছে busy color আছে cell padding আছে cell spacing আছে তো আমি ধৰক align টোৱে চালো তো ইয়াতে যেটো টেবুলৰ আমাৰ attribute আছিলে তো attribute হিচাপত আমি কি কৰিব পাৰো align ধৰক align টো আমি center কৰিলো তো টেবুলখন আমাৰ চেণ্টাৰত আহিব লাগে চাও টেবুলখন চেণ্টাৰত গৈছে না চাও টেবুলখন চেণ্টাৰত আহি গৈছে তো নেক্সট ধৰক আমি এপ্লাই কৰিব বিচাৰিছো border তো ইয়াতে আমি border এটা এপ্লাই কৰি দিলো আহি গৈছে border এটা দেখিবলৈ পাইছে আপোনালোকে name of the students caption to এইটো then roll number name 1 Santavati then 2 40 তো এনেকুৱাকৈ আমি attribute বিলাক দেখিব পাৰো then ধৰক busy color টো মই চেঞ্জ কৰি পিনে আপোনাৰ ব্লু কৰি দিলো তো এটা ব্লু হৈ যাব সব ব্লু হৈ গৈছে তো তেনেকুৱাকৈ আমি যিবিলাক এট্ৰিবিউট আছে সেইবিলাক চেঞ্জ কৰিব পাৰো তো নেক্সট চাম আমি ইমেজ এতিয়া ইমেজ এটা ইনসাৰ্ট কৰোতে আমি কেনেকৈ ইমেজ এটা ইনসাৰ্ট কৰিব পাৰো আমি হেতু চাম তো ইয়াতে img ট্যাগ এটা আছে তো হেতুৰ সহায়ত আমি ইমেজ এটা ইনসাৰ্ট কৰিব পাৰো তো ইয়াতে img দিলো তো নেক্সট আমাৰ ধৰক আমি নেক্সট এট্ৰিবিউটটো কি দিব পাৰো src মানে আমাৰ পাথটো ইমেজখন ক'ত আছে তো ধৰক মই অনলাইনতে এখন ইমেজ লৈ লওঁ বিচাৰি পিনে এইখনে পিকচাৰ লৈছো আমি তো আমি ইয়াৰে ইমেজ লিংকটো কপি কৰিম এইখন ইমেজ আমাৰ তো আমি ইমেজ লিংকটো কপি কৰি ললো তো এতিয়া ইয়াতে সোর্সত আমি থার্ড পার্টি ওয়েবসাইটৰ লিংকটো পঠাই দিলে হ'ল তো এতিয়া আমি যেটো আমাৰ বনাই আছিল ওয়েবসাইট তাতে আমি নাৰুতৰ ইমেজখন দেখা পাম এইখন নাৰুতৰ ইমেজ আহি গ'ল হৈ গ'ল এতিয়া ইয়াতে নেক্সট আছে হাইট আৰু ওয়াইড তো হাইট আৰু উইডটো আমি কেনেকৈ সেট কৰিব পাৰো ইয়াতে ধৰক আমি হাইটটো দি দিলো 200 আৰু ওয়াইডটো দি দিলো 300 আমি 100 দিব পাৰো ওয়াইডটো আমি 100 দিছো 200 দিছো এইবাৰ চাও ফটোখন চেঞ্জ হৈ যাব চাও ফটোখন বেলেগকৈ আহিছে সৰু হৈ গ'ল ফটোখন বা ধৰক এইটো আমি
অকণমান বাঢ়াই দিওঁ ভাল দেখিবৰ কাৰণে এইটো ধৰক 500 এইটো ধৰক 300 এইবাৰ চাওঁ এইবাৰ ঠিকে আহিছে বৰ্তমান হয়নে তেওঁ অকণমান কমাই দিব পাৰি বাৰু হ'ব কথা নাই বুজি পালে হ'ল তো নেক্সট আমি হাইট আৰু ৱেইট চালোঁ এতিয়া অল্টাৰনেট টেক্সট কিয় ব্যৱহাৰ কৰে অল্টাৰনেট টেক্সট এইটো কাৰণে ব্যৱহাৰ কৰে বাই চান্স আপোনাৰ ইয়াতে ধৰক থাৰ্ড পাৰ্টি লিংকটো আনএভেইলেবল হৈ গ'ল ইয়াতে ধৰক আমি তেতিয়া অল্টাৰনেট টেক্সটটো দেখা পাম তো ইয়াতে মই লিখি দিম ধৰক নাৰুতো ইমেজ তো এইটো অল্টাৰনেট টেক্সট হয় যদি আমাৰ ইমেজটো এভেইলেবল নাথাকে তেতিয়া আমি অল্টাৰনেট টেক্সটটো দেখা পাম নেক্সট আমাৰ আছে এলাইন এতিয়া আমি ধৰক ইমেজখন এইপিনে আছিল ন লেফটত তো আমি চেণ্টাৰত এলাইন কৰিব পাৰোঁ তো এলাইন ধৰক চেণ্টাৰ আচ্ছা এলাইনটো কাম কৰা নাই এলাইনটো কিয় কাম কৰা নাই এলাইন ৰাইট ওকে এইবাৰ কাম কৰিছে ৰাইটত আহিছে তো হৈ গ'ল এইখিনিয়ে আছিল থেংক ইউ